কথা কওঁ যে প্ৰদীপ হাজৰিকাই ২০ বছৰ আমগুৰি শাসন কৰিলে। মোক এটা উন্নয়নমূলক ডাঙৰ প্ৰকল্পৰ নাম কওক, স্পেচিয়েল প্ৰজেক্ট। 10 বছৰ কুশলদুৱাৰী বা জয়ন্ত হাজৰিকাই থাওৰা বিধানসভা সমষ্টিত শাসন কৰিলে। তেওঁলোকৰ কাৰ্যকালত কৰা এটা উন্নয়নমূলক কামৰ কথা কওক। কিন্তু মোৰ কাৰ্যকালত মই ৰংঘৰ প্ৰকল্প আনিছোঁ 142 কোটি টকা, 70 কোটি টকাৰ অমৃত প্ৰজেক্টৰ জৰিয়তে আৰ্বান ৱাটাৰ ছাপ্লাই স্কিম আনিছোঁ শিৱসাগৰ নগৰৰ খোৱাপানী যোগানৰ কাৰণে। শিৱসাগৰ সমষ্টিটোৰ কাৰণে 366টা JJM প্ৰজেক্ট কৰি মই 88% মানুহক খোৱাপানী যোগান ধৰিছোঁ। আপোনাৰ শিৱসাগৰৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নাছিলে, ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো বনাইছোঁ। শিৱসাগৰত চাৰ্কিট হাউচটো ভগা আছিলে, সেইটো বনাই আছোঁ। শিৱসাগৰৰ টাই মিউজিয়ামটো ইণ্টাৰনেশ্যনেল টাই মিউজিয়াম কৰিছোঁ। ইয়াৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে 205 কোটি টকাৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা পইচা আনিছোঁ। এই যে প্ৰদীপ হাজৰিকা মন্ত্ৰী আছিলে অসম গণ পৰিষদৰ, তেওঁৰ দিনত কৰা এটা স্পেচিয়েল প্ৰজেক্টৰ নাম কওক। বিজেপি চৰকাৰৰ বিধায়ক আছিলে, তেওঁৰ দিনত কৰা আমগুৰি সমষ্টিৰ এটা স্পেচিয়েল প্ৰজেক্টৰ নাম কওক। কুশলদুৱাৰী বা জয়ন্ত হাজৰিকা থাওৰা বিধানসভা সমষ্টিৰ 10 বছৰৰ বিধায়ক আছিলে, তেওঁৰ দিনত কৰা এটা স্পেচিয়েল প্ৰজেক্টৰ নাম কওক। গতিকে যিবিলাক মানুহে নিজে একোৱে কাম কৰিব নোৱাৰে, বিধানসভাত এখন বিধেয়কৰ ওপৰত এটা বিতৰ্কও কৰিব নোৱাৰে, আৰু আইন ৰচনা আইন প্ৰণয়ন কৰাটোৱে বিধায়কৰ মূল কাম, সেই কামটোত মাথাত ৱালত মাথাটো মাৰি দিলেও তেওঁলোকৰ ভিতৰৰ পৰা এখন আইন নোলাব। সেই মানুহবিলাকে অখিল গগৈক সমালোচনা কৰাটো শোভা নাপায়। সেইকাৰণে মই ভাবোঁ যে অসম বিধানসভাৰ আটাইতকৈ সক্ৰিয় আৰু আটাইতকৈ সৰব বিধায়ক ৰূপে, অসম বিধানসভাৰ মুখ্যমন্ত্ৰীৰ পৰা আটাইতকৈ বেছি প্ৰজেক্ট কাঢ়ি অনা এজন বিধায়ক ৰূপে, আৰু শিৱসাগৰৰ ৰাইজৰ সকলো সুখে দুখে থকা এজন অন্নবৰতে মানুহৰ লগত লাগি থকা এজন বিধায়ক ৰূপে মই যোৱা 5 বছৰ ধৰি কাম কৰিছোঁ, আৰু সেইকাৰণে শিৱসাগৰৰ মানুহে বিপুল ভোটত মোক জয়ী কৰাব। মই অসমৰ আটাইতকৈ সক্ৰিয় বিধায়ক, আৰু মোৰ বিৰুদ্ধে বিজেপিয়ে উঠিয়াইছে অসমৰ আটাইতকৈ বেছি মানুহ হত্যা কৰা এজন হত্যাকাৰী চালফাক। গতিকে নিশ্চিতভাৱে মই ভাবোঁ যে এইবাৰ শিৱসাগৰে মোক যোৱাবাৰ 15,000 ভোটত জিকাইছিলে, এইবাৰ নিশ্চয় 50,000 ভোটত জয়ী কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।